অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা পৰিচালিত এখন বিলাসী আঁচনি হ'ল জল জীৱন মিছন, চমুকৈ JJM। কিন্তু আঁচনিখনৰ সফল ৰূপায়ণ হোৱা নাই বুলি ৰাজ্যখনৰ চৌদিশত প্ৰায়ে অভিযোগ উত্থাপন হোৱা দেখা যায়। তাৰেই এটি সৰু উদাহৰণ হ'ল 2022-23 বিত্তীয় বৰ্ষৰ অনুদানেৰে নিৰ্মাণ কৰা ৰাণীৰ কৈলাশপুৰৰ পানী যোগান কেন্দ্ৰটো। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীৰ কৈলাশপুৰত নিৰ্মাণ কৰা জল জীৱন মিছনৰ পানী যোগান কেন্দ্ৰটোৰ আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পূৰ্বেই বাগৰি পৰিল চৌহদৰ এখন দেৱাল। উল্লেখ্য যে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই 2023 বৰ্ষৰ 27 আগষ্টত এই পানী যোগান কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰিছিল। উল্লেখনীয় যে ৰাণী ফৰেষ্ট চকৰ পৰা নাতি দূৰৈৰ ৰাণী মাইৰাং আন্তঃৰাজ্যিক সংযোগী পথৰ দাঁতিত নিৰ্মাণ কৰা এই পানী যোগান কেন্দ্ৰটোৰ পূৰ্বৰ স্থান অতি দ আছিল। সেই দ ঠাইখিনিত পদ্ধতিগতভাৱে মাটি পেলাই ওখ কৰিব লাগিছিল, কিন্তু উক্ত ঠাইখিনিত যি ধৰণে মাটি পেলাই ওখ কৰিব লাগিছিল সেই ধৰণে কৰা নাছিল বুলি স্থানীয় একাংশ সচেতন লোকে অভিযোগ কৰে। ইপিনে মাটিৰ তলিখন সম্পূৰ্ণৰূপে বহি যাবলৈ নাপাওঁতে দেৱাল নিৰ্মাণৰ কাৰ্য সম্পূৰ্ণ হৈ উঠিছিল। আশাপূৰ্ণভাৱে নিৰ্মাণ কৰি যোৱাৰ ফলত চৌহদৰ দেৱালখন বাগৰি পৰিল। তদুপৰি নিৰ্মাণ কাৰ্যত অতি নিম্নমানৰ শিল, বালি, চিমেণ্ট, ৰড আদি সামগ্ৰীৰ লগতে দেৱালসমূহত ৰডৰ সলনি কইল ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। সচেতন লোক কেইগৰাকীয়ে নিৰ্মাণ কাৰ্যত ব্যৱহৃত শিল, বালি, চিমেণ্টৰ মিশ্ৰণৰ অনুপাত পৰীক্ষাৰ বাবে বাগৰি পৰা দেৱালখনৰ পৰা কেইবাটাও চিমেণ্টৰ টুকুৰা সংগ্ৰহ কৰে। পৰীক্ষাগাৰত প্ৰেৰণ কৰা নমুনাসমূহৰ প্ৰতিবেদন আহি পোৱাৰ পিছত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ পৰাও নিৰ্মাণ সম্পৰ্কীয় নথিপত্ৰ সংগ্ৰহ কৰিব। যদি চৰকাৰী নীতিমতে নিৰ্মাণ কাৰ্য চলোৱা নাই, তেনেহ'লে ঠিকাদাৰ আৰু এই নিৰ্মাণ কাৰ্যত তত্ত্বাৱধায়ক ৰূপে জড়িত অভিযন্তাগৰাকীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উক্ত লোককেইজনে ব্যক্ত কৰে। পানী যোগান কেন্দ্ৰটোৰ বাগৰি পৰা দেৱালখন ঠিকাদাৰগৰাকীয়ে পুনৰ নিৰ্মাণ কৰি দিবই লাগিব, সেইটো সঁচা কথা। কিন্তু এই যে আশাপূৰ্ণভাৱেই ৰাজহুৱা সম্পদ এটা নিৰ্মাণ কৰি থৈ যাব, সেই লোকচানৰ মাচুল কোনে বহন কৰিব? সেইটোহে আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন।